জানয়চোন দেউতা সোমাই আহি ঘৰখন চাফা হৈ থকা দেখিলে কিমান ভাল পায় আৰু তই মচি থোৱা মজিয়াখনত চেণ্ডেল পিন্ধি ময়ো চোতালখন সাৰিম বুলিহে আহিছো এইয়া নমা মায়ে পদিনা তুলি থবলৈ কৈছে তোকহে কৈছে তই তুলি থবি অ বাইদেউ ঐ তই যা নিজৰ কাম কৰগৈ তুমি ইয়ালৈ কিয় আহিছা কি লাগে তোমাক ইয়াত তুমি ইয়াৰ পৰা যোৱাগৈ আহা জোনালী তুমি ধেমালি বুজি নোপোৱা নেকি তুমি মিছাই এনে খং কৰিছা মই সেইবোৰ একো নাজানো দেউতা আজি ঘৰলৈ আহিব মোৰ বহুত কাম আছে তুমি যোৱা জোনালী মোৰ ভুল হৈছিল প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা মই তোমাক ভাল পাওঁ জোনালী ঐ ৰূপালী লেতেৰাবোৰ সাৰি চাফা কৰি পেলা ৰঞ্জিত দা বাইদেউৰ কিন্তু খং উঠিছে বুজিছো অভিমান ঠিক আছে তোমাৰ মেজাজ যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া আকৌ আহিম আহো খং উঠিলে কিন্তু তোমাক বৰ ধুনীয়া দেখি বাইদেউ পালেহি পালোহি আৰু কলে যে এওঁ নাহিলে নেটৰ কথা কৈছা তেওঁ ঢেৰ লেঠা বিধে বিধে নকচা ৰূপালী পাছপোৱা পাৰ্টি হলে নেপালো আজি হলে নেৰিছো গধূলি গোলোকৰ দোকানত বহিব এইটো আমাৰ মণ্ডলৰ পুতেকটো নহয় নে এইখন কি নকচা পাক চাচোন বাইদেউ এই ৰঞ্জিত বোলাটোনো আমাৰ ঘৰলৈ কিয় আহে তাৰ লগৰটো আমাৰ ঘৰত কোনো নাই তাৰ আজিকালি এইবোৰ ঢেৰ কিবা কিবি শুনিছো দেই সি বৰ সুবিধাজনক নহয় ৰ আমাৰ এইজনী হবলৈ কম এই চল নিদিলে সি কেনেকৈ এইখিনি পাবহি পাৰে মোৰ গাতনো কি দুখ সি এনেকৈ ঘৰ ওলালেহি মইনো কি কৰিব পাৰো আমি কিবা সেইডালক নিজে মাতি আনিছো নে সেইটো আমিহে বুজিছো গাঁৱৰ মানুহক কোনে বুজাব তেওঁলোকক কথা এটা চুবাবলৈহে লাগে হ'ব ৰ তহঁতে খৰ খজুৱাই বহল কৰিব নালাগে মই কিবা এটা কৰিম তহঁতে দেউতাৰ আৰু দদায়ক একো কব নালাগে সৰুৱাই সেয়া দেউতা আহিলে দেউতা আহিলা আজি দেখোন আহি পাওঁতে পলম হল বাছ কমকে চলিছে কোনোবাই চকা বন্ধ বুলি উলিয়াই দিলে এই হ'ব দেচোন ইয়াত নেমেলিলেও হ'ব যা দেউতাৰ কাৰণে চাহ পানী এটোপা বহাই দে আমাৰ ডাঙৰাই কি হলো বৰ মন মাৰি আছে দেখোন গা মোৰ ভালে আছেতো নাই একো হোৱা নাই মই মানে ঘৰ মুচি আছিলো কি ছোৱালীজনী অকলে পাই খুব কাম কৰোৱাইছা নহয় ঘৰুৱা কাম এতিয়া শিকি নললে কেতিয়া শিকিব দুদিনৰ পিছতে দেখোন বিয়াই দিব লাগিব আহক ভিতৰলৈকে আহক সৰুৱাই সৰুৱাই বহালি নে চাহটোপা দেউতা মই এটা কথা ভাবিছো ক বাইদেউকো আমাৰ লগত লৈ বলা না মাৰ লগত কোন থাকিব আৰু মইনো তালৈ গৈ কি কৰিম এতিয়া দেউতাৰ আগত মুখ খুলি নকওঁ কেলে নিজে দেখোন কৈ আছিলি ৰিজাল্ট নিদিয়ালৈকে কম্পিউটাৰ শিকিম বুলি মোৰ একো নাই আমাৰ হোম মিনিষ্টাৰ যি কয় সেইটোৱে হ'ব অ মা তাৰ মানে বাইদেউ আমাৰ লগত যোৱাটো ফাইনেল ন শুন এই আমাৰ ইয়াৰ নামটো কি আছিল ঘনমণ্ডলৰ পুতেকটো যে অথনি মোৰ গাৰ কাষেদি টপাকাৰ যোৱাতে গ'ল ডাঙৰাই যাচোন মাছকেইটা ভাজগে এই ফটুৱা গালৰ কথা ঘৰত পতাৰ কোনো দৰকাৰ নাই সেই নহয় ডাঙৰাই দুদিনমান তাতে থাককগৈ নেকি এইৰো লগ হব আৰু দুদিনমানৰ কাৰণে তাই কিবা এটা শিকিবও পাৰিব তাত বঢ়িয়া ককাইদেউ যোৱা যদি আহা আমি আগবাঢ়িছো
মই অকণমান আহিছোঁ। এই জহনী মৰা কেইটা নিজেতো তেতুলৈকে মুটনি খোপা গিলিবই, সেই দুদিনৰ কাৰণে মানুহটো ঘৰলৈ আহিছে, তেওঁকো চুচুৰাই নিব। অ মা, মই হলে কৈ দিছো দেউতা তাতো সেইসোপা কৰিব লাগিলে মই হলে কলেজ চলেজ নপঢ়িম, একেদিনাই ঘৰলৈ উভতি আহিম। ঘৰলৈ উভতি আহিব নালাগে, খুপনি পুতি লোৱাৰ কথাই ভাবিছো। ৰ বাপেকে জোনালী, তুমি আটাইতকৈ কাক বেছি ভাল পোৱা? দেউতাক। নহয় নহয়, মা দেউতা ভণ্টি সমান। আৰু মোক? তোমাৰ কথাটো বেলেগ। কিন্তু 4জনৰ মাজত যদি এজনক বাচিবলগীয়া হয় তেনেহলে তুমি কাক বাচিবা? নাজানো, আৰু জানিলেও তোমাক কিয় ক'ম? নোকোৱা নালাগে বাৰু, কিন্তু এতিয়া কোৱাচোন, কাইলৈ আমি চিনেমা চাবলৈ কেই বজাত যাম? নগ'লে নহয়নে? মোৰ কিন্তু বৰ ভয় লাগে। হেই আকৰি, অহা যোৱা মিলাই 4 ঘণ্টাহে মাত্ৰ। চিনেমা চাম, একাপ একাপ চাহ খাম, গুচি আহিম। আৰু নীলাক্ষীক কথাটো কৈ থোৱাই আছে, তুমি ঘৰত তাইৰ ওচৰলৈ আহিছিল বুলি ক'বা। মোৰ কিন্তু বৰ দুখ লাগে ৰঞ্জিত দা, মা দেউতাহঁতে মোক ইমান বিশ্বাস কৰে আৰু মই ইমান ফাঁকি। প্ৰেম আৰু যুদ্ধত চব শুদ্ধ। এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। কাইলৈ ৰাতিপুৱা ঠিক 10 বজাত ইয়াত হ'লতো। মই এতিয়া যাওঁ। শুনাচোন, এইখন লোৱা। আচ্ছা জোনালী, মই আজিলৈকে এটা কথাই বুজি নাপালো, সকলো কথা পতাৰ পিছতো তোমাৰ মুখ দিবলৈ চিঠি এখন কিয় থাকি যায়? তুমি নথকা সময়তো মই তোমাৰ সৈতে কথা পাতি থাকো, আৰু সেইবোৰ এনেকৈয়ে লিখি থওঁ, পঢ়িবা। ঠিক আছে, মই আহিছো। পিছৰখিনি শুনচোন। ৰঞ্জিত দা, তোমাৰ পৰা মই বেলেগ একো নিবিচাৰো। মোক লাগে তোমাৰ নিৰাপত্তাৰ উত্তাপ, আকাশ অসীম মৰম, সাগৰ গভীৰ বিশ্বাস আৰু আমাৰ সম্পৰ্কৰ সততা। বাহ বাহ বাহ। কিন্তু দোস্ত, মোক যে লাগে তাইৰ মৰম আৰু যৌৱনৰ উত্তাপ, দেউতাকৰ বিভাগৰ বিভিন্ন ঠিকা থুকলি আৰু তাইৰ দৰে অনেক ধুনীয়া ছোৱালীৰ সংগ। তোক কিন্তু গুৰু মানিছো দেই দোষ। একেলগে 3-4জনী ছোৱালী কেনেকে চম্ভালবে তই? আৰে এইটো হ'ল এটা আৰ্ট, কলা। ভগৱান শ্ৰীকৃষ্ণৰ পাছত এনে কলাকাৰ খুব কম উপজিছে, বুজিছ? তাৰ মাজৰ এজন তহঁতৰ এই দোস্ত ৰঞ্জিত দত্ত। সেইবোৰ কথাবোৰ ঠিক আছে, তই কিন্তু ফটো তোলা কামটো ঠিক নকৰিলি নেকি? যিমান যি নহওক, জোনালী ছোৱালীজনী বৰ সহজ সৰল। না 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 না, ভুল বুজিছ দোস্ত। সাপ আৰু ছোৱালীৰ কোনো সৰু ডাঙৰ বা সৰল কুটিল নাথাকে। ঐ, তই যে 1 ডজনমান ছোৱালী প্ৰেমত পেলালি, যেতিয়া ইচ্ছা তেতিয়া এৰিলি। এই ছোৱালীবোৰে পিছত তোক বাটত লগ পালে একো নকৰে নে? সিহঁতে কি কৰিব? সিহঁতো একো একোটা পুতলা। আৰু সিহঁতে দিয়া চিঠিবোৰ উপহাৰবোৰ হ'ল একো একোটা চাবি। যেতিয়াই মন যায় চলাই দিওঁ আৰু যেতিয়াই মন যায় বন্ধ কৰি দিওঁ। তাৰ মানে তই সিহঁতক ব্লেকমেইল কৰ? নাই 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 নাই, ব্লেকমেইল ঠিক নহয়। সিহঁতে দিয়া মৰমবোৰ মাত্ৰ মই মৰমেৰে সোঁৱৰাই দিওঁ আৰু গাঁৱৰ ল'ৰা ছোৱালীয়ে বোকা পানী খচকি গৈ ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ICS অফিচাৰ হৈছে, বিলাত পাইছেগৈ। আমাৰবোৰ আকৌ কলেজ পঢ়িবলৈ টাউনলৈ যায়। টাউনত কিডাল বিচাৰিবগৈ? ঘৰত কিবাকে হ'ব লাগক। দিনে নিশাই কাণত সেইডাল মোবাইল নে মোবাইল লৈ মেল মাৰক,
মটৰ চাইকেলৰ পাছফালে ওলমিবলৈ শিকক সেই কথা লাজো নালাগে এইবোৰ কৰিবলৈ ঘৰত দুজনী গাভৰু ছোৱালী আছে বলক খাই বৈ শুই থাকিব নিত্যানন্দ গগৈৰ ঘৰত এইবোৰ নক্সা নচলিব দেই নচলে নচলে আহক খাই বৈ শুই থাকিব কৈ দিলো মই উখৰাম নিশ্চয় বুলি কৈছো নহয় আটাইবোৰ শুই আছে মনে মনে আহক নক্সা